বন্ধুসকল নমস্কাৰ আৰু আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে আজি আপোনালোকলৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা প্ৰকাশ হোৱা এখন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলত গম পাইছেই যে আজিৰ বিষয়টো কিহৰ ওপৰত হ'ব পাৰে গতিকে আপোনালোকক অনুৰোধ জনাও যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু সম্পূৰ্ণকৈ বুজি পাব আৰু লগতে শেষত জনাবলৈ যত্ন কৰিম যে কেনেকৈ শিক্ষকসকলে আবেদন কৰিব বন্ধুসকল চাওক এই নটিছখন প্ৰকাশ হৈছিলে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 আৰু ডেটটো জনাবলৈ যত্ন কৰিছোঁ চাওক ডেটেড কাহিলীপাৰা 2 মে 2024 অৰ্থাৎ এই বছৰৰ এই মাহৰ অৰ্থাৎ মে মাহৰ 2 তাৰিখেই এই নটিছখন প্ৰকাশ হৈছিলে বন্ধুসকল নটিছখনৰ ছাবজেক্টটো আপোনালোকক অফিচিয়েলি তেওঁলোকে যিটো উল্লেখ কৰিছে সেইটো জনাবলৈ যত্ন কৰিছোঁ চাওক Subject regarding Honorable Guwahati High Court's judgment and order dated 31/3/2023 passed on WPC 6403/2021 অর্থাৎ এই নোটিছখন মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে বুলি সাবজেক্টত উল্লেখ কৰিছে তে বন্ধুসকল দেৰি নকৰো মূল বিষয়টোলৈ আমি আগবাঢ়ো নটিছখনত কি কি ইনফৰমেশ্যন ইনপুট কৰিছে আৰু আশা কৰোঁ আমাৰ শিক্ষকসকলে এই ইনফৰমেশ্যনটো পোৱাৰ পাছতেই যথেষ্ট উপকৃত হ'ব কিয়নো ওল্ড পেঞ্চন স্কিম যিটো আছে আমাৰ OPS ওল্ড পেঞ্চনৰ ওপৰতেই এই নটিছখন প্ৰকাশ হৈছিলে তে বন্ধুসকল চাওক মূল বিষয়টো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ মোৰ হয়তো কওঁতে শব্দৰ ইফাল সিফাল হ'ব পাৰে গতিকে আপোনালোকক মূল নটিছখনে আপোনালোকৰ সন্মুখত পঢ়ি শুনাবলৈ যত্ন কৰিছোঁ With reference to the subject and in pursuance of the instruction laid down in the video conference held today 2/5/2024 you are requested to verify the report on stipendary teachers submit from your end in response to this office letter under reference number 2 and resubmitted the report along the format as given earlier enclosed. Here with for onward submission to got in connection with Honorable High Court judgment and order dated 31/3/2023 passed in WPC 64/2021 আপোনালোকে গম পাইছে যে মাননীয় উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ বা ৰায় পাষ্ট কৰা হৈছিলে সেই নিৰ্দেশ বা ৰায় পাষ্ট কৰাৰ পাছতেই এই নটিফিকেশ্যনখন শিক্ষা বিভাগে প্ৰকাশ কৰিছে আৰু আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ ইয়াৰ পাছৰ ইনফৰমেশ্যনখিনি চাওক সহযোগ কৰিব তেতিয়াহে আপোনালোকে বুজি পাব আৰু বুজি পালে আবেদন কৰিবলৈ আপোনালোকে সক্ষম হ'ব ইয়াতে চাওক দেখিছে তেওঁলোকে নেম অফ ডিষ্ট্ৰিক্ট টোটেল নাম্বাৰ অফ টিচাৰ্ছ হুজ ফাৰ্ষ্ট এপইণ্টমেণ্ট লেটাৰ ৱাজ শুড এজ stipendary teachers against regular vacant post number of stipendary teachers whose service were regularized and covered under OPS number of stipendary teachers whose service under regularized and covered under NPS যিসকল শিক্ষকে stipendary teacher হিচাপে নিযুক্ত হৈ আছে ৰেগুলাৰ পদৰ বিপৰীতে তেওঁলোকে OPSৰ আন্ডাৰত থাকাই হওক বা NPSৰ আন্ডাৰত থকাই হওক তেওঁলোকৰ ডাটাটো তেওঁলোকে বিচাৰিছে অৰ্থাৎ ষ্টেট লেভেলে এই ডাটা সমূহ বিচাৰিছে এই নটিফিকেশ্যনখনৰ জৰিয়তে আৰু গুৰুত্বপূৰ্ণ কথা কিয়নো OPSৰ কথা উল্লেখ কৰিছে OPSৰ কথা গতিকে এজন শিক্ষকৰ জীৱনৰ কথা গতিকে নটিফিকেশ্যন এই কাৰণে আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিছোঁ যাতে কোনো শিক্ষকে বাদ পৰি নাযায় এই ইনফৰমেশ্যনটোৰ পৰা তে বন্ধুসকল চাওক শেষৰ ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ পিছতে যি তেওঁলোকে ফৰ্মেট দিছে সেইখিনিকো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিম ইয়াতে লিখিছে চাওক ইট ইজ টু ব্ৰিং টু ইয়ৰ নটিছ ডেট the stipendary teachers data should include those teachers who were appointed against regular vacant post prior to 1/2/2005 but their services had been covered under new pension scheme as per direction laid down in the aforesaid Honorable High Court order. The data should exclude the following category of teachers who were initially appointment as under তে বন্ধুসকল চাওক যিসকল শিক্ষকে ডেটটো ইতিমধ্যে আপোনালোকে গম পাইছেই যে 1/2/2005 সেই সময়ৰ ষ্টাইপেণ্ডাৰী টিচাৰ হিচাপে বৰ্তমান ৰেগুলাৰ পদত
নিযুক্ত হৈ আছে তেওঁলোকে নিউ পেঞ্চন স্কিমৰ অধীনত আছে যদি তেওঁলোকক অল্ড পেঞ্চন স্কিমলৈ নিয়াৰ কথা উল্লেখ কৰা হৈছে এই নটিফিকেশ্যনখনৰ জৰিয়তে তো কোন 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 শিক্ষক এই স্কিমৰ ভিতৰত বা এই নটিফিকেশ্যনখনৰ ভিতৰত নপৰিব জনাবলৈ যত্ন কৰিছোঁ চাওক তেওঁলোকে লিষ্টটো দি থৈছে নাম্বাৰ 1 ড্ৰপ টিচাৰ নাম্বাৰ 2 টিচাৰ্ছ এপইণ্টেড আণ্ডাৰ দ্য অপাৰেশ্যন ব্লেকবোৰ্ড OBB নাম্বাৰ 3 এক্সেছ টিচাৰ্ছ নাম্বাৰ 4 এডহক গ্ৰাণ্ট বেচিছ টিচাৰ্ছ যে এইসকল শিক্ষকে এই যিখন নটিফিকেশ্যন ওলাইছে সেই নটিফিকেশ্যনৰ ভিতৰত নপৰিব বুলি উল্লেখ কৰিছে কাৰণ ইয়াতে তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে দ্য ডাটা শুড এক্সক্লুড দ্য ফলোয়িং কেটেগৰী অফ টিচাৰ্ছ হু ৱেৰ আপোনালোকে এই বাক্যটো মন কৰিব এই বাক্যটো উল্লেখ কৰিছে তেওঁলোকে আৰু তাৰ পিছৰ ইনফৰমেশ্যনখিনিও জনাবলৈ যত্ন কৰিছোঁ চাওক এ চেম্পল কপি অফ এপইণ্টমেণ্ট লেটাৰ অফ ষ্টাইপেণ্ডাৰী টিচাৰ্ছ এপইণ্টেড আণ্ডাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট ইজ অলছ' এনক্ল'জড হিয়াৰ উইথ ফৰ ইউ ৰেডি ৰেফাৰেঞ্চৰ বাবে লখিমপুৰ ডিষ্ট্ৰিক্টৰ এপইণ্টমেণ্ট লেটাৰৰ কপি এটাও তেওঁলোকে চেম্পল হিচাপে ইয়াৰ লগতে এটাচ কৰি দিয়ে থৈছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে চাওক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো all relevant records in connection with the data furnished should be kept in the respective district office for records to be produced before the higher authority as when required অৰ্থাৎ যেতিয়া ডাটা হায়াৰ অথৰিটিয়ে বিচাৰিব তেতিয়া ডাটাটো ৰাখিব লাগিব বুলি উল্লেখ কৰিছে প্ৰডিউচ কৰিব লাগিব বুলি উল্লেখ কৰিছে তে বন্ধুসকল চাওক এই যিখন নটিফিকেশ্যন ওলাইছিলে এই নটিফিকেশ্যনৰ তেওঁলোকে এটা ডেট উল্লেখ কৰা আছে এই ডেটটোৱে গুৰুত্বপূৰ্ণ ডেট দ্য ৰিকুৱাৰ্ড ৰিপৰ্ট ইজ টু বি ছাবমিটেড অন অৰ বিফৰ 12 noon of 4th May 2024 মে মাহৰ 4 তাৰিখে দিবলৈ উল্লেখ কৰিছিলে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে উল্লেখ কৰিছে চাওক দ্য মেটাৰ মে বি ট্ৰিটেড এজ হাই কোৰ্ট আৰ্জেণ্ট গতিকে খুব জৰুৰী বিষয় বুলি কৈছে যিহেতু মাননীয় উচ্চ ন্যায়ালয়ৰ কথা ইয়াতে সোমাই আছে গতিকে 4 তাৰিখে তেওঁলোকে উল্লেখ কৰিছে কিন্তু যিসকল শিক্ষকে দিছে যদি দিছে আৰু যদি কোনোবা শিক্ষক বাদ পৰি গৈছে এই বিষয়টোৰ পৰা সেইবাবে এই ভিডিঅ'টো বনাইছোঁ কাইণ্ডলি আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি দিব কিয়নো এজন শিক্ষকৰ কথা শিক্ষকজনে বহু কষ্ট কৰি আমাৰ ল'ৰা ছোৱালীক মানুহ কৰিবলৈ যত্ন কৰে শিক্ষা দান কৰে গতিকে তেওঁৰ জীৱনৰ কথা আছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে NPSৰ আণ্ডাৰত থকা যিসকল চাকৰিয়াল ইতিমধ্যে ৰিটায়াৰ্ড হৈছে তেওঁলোকৰ অৱস্থাটো কি হৈছে গতিকে যদি OPSলৈ নিয়াৰ কথা বা OPSৰ সুবিধাটো যদি সেইজন শিক্ষকে পাবলৈ সক্ষম হয় তাতকৈ সুখৰ খবৰ কি হ'ব পাৰে গতিকে সেইবাবেই এই ভিডিঅ'টো বনাবলৈ যত্ন কৰিলোঁ যাতে কোনো আমাৰ শিক্ষকে যিসকলে এই ষ্টাইপেণ্ডাৰী টিচাৰ হিচাপে সেই সময়ত নিযুক্তি পাইছিল ৰেগুলাৰ শিক্ষকৰ পদত তেওঁলোকে যাতে এই ইনফৰমেশ্যনটোৰ পৰা বাদ পৰি নাযায় সেইবাবেই এই ভিডিঅ'টো বনাবলৈ যত্ন কৰিলোঁ তে বন্ধুসকল চাওক তেওঁলোকে চেম্পল কপিটো এনেকৈ দিছিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ যি চেম্পল কপিটো আছিলে মই দেখুৱাইছোঁ ইতিমধ্যে আৰু শেষত চাওক তেওঁলোকে ফৰ্মেটটোৰ কথা উল্লেখ কৰিছিলে ফৰ্মেটটো খুব সুন্দৰকৈ আৰু যিহেতু PDFটোত পঠালিকৈ আছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ফৰ্মেটটো এনেকৈ আছিলে চাওক আপোনালোকে দেখিলে গম পাব আৰু মই বহুত বেছি স্পীডত বা খৰকৈ স্ক্ৰল কৰি দিয়া নাই এনেকৈ এটা ফৰ্মেট বৰ ডাঙৰ ফৰ্মেট নহয় একদম স্মল সৰু ফৰ্মেট এটা ইয়াতে প্ৰথমতে আছে নেম অফ এমপ্লয়ী চিগনেচাৰ অফ BEO ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তাৰপিছত ইয়াতে BEOৰ চহী থাকিব তাৰপিছত ইয়াতে এপইণ্টমেণ্ট লেটাৰৰ নাম্বাৰটো তাৰপিছতে ফাইনেন্স ডিপাৰ্টমেণ্টছ নাম্বাৰ যি আছে ৰেগুলাৰেশ্যনৰ সেই নাম্বাৰ লাগিব তাৰপিছত চিগনেচাৰ অফ DEO অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ইয়াতে চহী কৰিব প্ৰাণ নাম্বাৰ যদি আছে প্ৰাণ নাম্বাৰটো ভৰাব লাগিব আৰু ডেট অফ এপইণ্টমেণ্ট জইন কৰাৰ তাৰিখটো তাৰপিছত ডেট অফ ৰিটায়াৰমেণ্ট হোৱাৰ অৱসৰৰ ডেটটো ভৰাব লাগিব ৰিমাৰ্কছ ইফ এনি যদি কিবা আছে তেনেকুৱা ৰিমাৰ্কছ দিব লাগিব তাৰপিছত চিগনেচাৰ অফ HOD HODয়ে চহী কৰিব তে বন্ধুসকল চাওক
যিসকল শিক্ষকে এই স্কিমৰ বা এইখন নটিফিকেশ্যনৰ আণ্ডাৰত পৰে তেওঁলোকে যেতিয়া আবেদন কৰিব তেওঁলোকে আবেদন কৰিবলৈ হ'লে তেওঁলোকৰ সম্পূৰ্ণ এপইণ্টমেণ্ট কপিৰ পৰা আদি কৰি যি ডাটা আছে তেওঁলোকৰ সেইখিনি লৈ তেওঁলোকে ব্লক পৰ্যায়লৈ যাব লাগিব আৰু ব্লকে সেই যিখন ফৰ্মেট সেই ফৰ্মেটখন প্ৰস্তুত কৰি ডিষ্ট্ৰিক্ট লেভেললৈ পঠাব আৰু ডিষ্ট্ৰিক্ট লেভেলে এইখন ষ্টেট পৰ্যায়লৈ পঠিয়াব আৰু ষ্টেট পৰ্যায়ত গৈ পোৱাৰ পিছত তেওঁলোকে যিখিনি কাম কৰিবলগীয়া হৈ আছে সেইখিনি কাম কৰিব